কাৰণ এটা সৰু ৰুম এটা তাতে কোনো অভিভাৱক নাই, কোনো শিক্ষক নাই। এজন বিশেষ ব্যক্তিয়ে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা সৰু সৰু ল'ৰা ছোৱালী, আপোনাৰ কিছুমানৰ বয়স 8 বছৰ, 7 বছৰ, 12 বছৰ, ছোৱালী নহয় কেৱল ল'ৰা, ৰাখি ধৰ্মীয় শিক্ষা দি আছে বুলি ৰাইজে মানে গম পাইছিলে, আমাক জনাইছিলে, আৰু আমি অহা দেখি তেওঁলোকে পলাল। সেইটোৱে কথা। আৰু এই ল'ৰা ছোৱালীখিনি একদম কম বয়সৰ, ল'ৰাখিনি একদম কম বয়সৰ। এতিয়া যিহেতু এখন ইলিগেল এটা চিষ্টেমটো ইলিগেল, এনেকে কোনো ল'ৰাক বিশেষকে বা সৰু সৰু মানে সন্মানীসকলক এনেকে অবৈধভাৱে ৰখাটো কোনো আইন নাই। গতিকে এইটো সম্পূৰ্ণ এটা বেআইনী ব্যৱস্থাৰে তেওঁলোকে এনেকে কাম কৰিছে। গতিকে আমি এছপি ছাৰক জনাইছো, চাইল্ড লাইনক খবৰ দিছো, এইখিনি ৰেস্কিউ কৰা যাব। তেওঁলোকে চাইল্ড লাইনৰ মানুহ আহি লৈ যাব। আৰু যিজন ইয়াৰে কি কয় আৰু অনাৰ শিক্ষক আৰু তেওঁক আমি বৰ্তমান পুলিচ কাষ্টডিত লৈছো। পুলিচ কাষ্টডিত লোৱা 2-3টা কাৰণ আছে। এটা কাৰণ আমি দেখিবলৈ পালো, তেওঁ যেতিয়া মোবাইলটো আমি চাৰ্চ কৰিছিল, তেওঁ দেখিলো বহুতখিনি পৰ্নোগ্ৰাফিক মেটেৰিয়েল আমি পোৱা গৈছে। আৰু সৰু ল'ৰা দুটামানৰ যি মোবাইল পাইছিলো, তেওঁৰ সেই ল'ৰাবিলাকৰ মোবাইলতো পৰ্নোগ্ৰাফি ভিডিঅ' ভৰি আছে। গতিকে আমাৰ সন্দেহ হয় ইয়াত কোনো ভাল শিক্ষাৰ কাৰণে ৰখা নাই, ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ নামত তেওঁলোকে অন্য কিবা শিক্ষাহে দিছে নেকি, আমাৰ সন্দেহ হৈছে। গতিকে এনে অনুষ্ঠান বন্ধ কৰিব লাগিব। গতিকে আমি আইনমতে যিখিনি কৰণীয় আছে আমি সেইখিনি কৰিম।